আজি অংকুশৰ ৱৰ্কশ্বপ আৰু ৱাশ্বিং চেণ্টাৰ শিৱ অট'মোবাইল ৱৰ্কশ্বপ মোৰ দ্বাৰা উদ্বোধন কৰাৰ সুযোগ দিয়াৰ কাৰণে মই প্ৰথমে অংকুশৰ সমূহ পৰিয়ালবৰ্গলৈ মোৰ ধন্যবাদ জনাইছোঁ আৰু আশা কৰিছোঁ এই অঞ্চলত অতি সোনকালে বজাৰ দখল কৰিবলৈ সক্ষম হ'ব আৰু মানুহেও বোধ কৰোঁ ভাল ছাৰ্ভিচ পাব বুলি আশা কৰিছোঁ আৰু মই ইয়াৰ অংকুশৰ উত্তৰটোৰ উন্নতি কামনা কৰিছোঁ। আজি এই শুভ মুহূৰ্তত মোৰ ভতিজা অংকুশ গগৈয়ে তেওঁৰ অতি মনত যিটো পুহি ৰাখিছিল এটা ৱৰ্কশ্বপ খোলাৰ, তেওঁ যথেষ্ট পৰিশ্ৰম কৰি যথেষ্ট কষ্ট কৰি আজি এনেকুৱা এটা অৱস্থা পাইছেই, তেওঁ যেন সপোন সাৰ্থক হৈছে আৰু আজি এই সুন্দৰকৈ এই ৱৰ্কশ্বপটো তেওঁ আৰম্ভ কৰিব খুজিছে। তাৰ কাৰণে তেওঁক ধন্যবাদ জনাইছোঁ। তেওঁ যে ইমান পৰিশ্ৰম কৰিব পাৰিলে, যথেষ্ট কষ্টও কৰিছিলে, আমি চকুৰ আগতে দেখিছোঁ। তেওঁ যথেষ্ট কষ্ট কৰিছে আৰু যথেষ্ট নিয়মৰ যথেষ্ট সময় সচেতন ব্যক্তি এজন তেওঁ, আৰু আশা ৰাখিছোঁ তেওঁ ইয়াত যাতে সফল হ'ব। তেওঁৰ প্ৰতি শুভেচ্ছা জনাইছোঁ। ইয়াকে কৈ মই সামৰিছোঁ। ধন্যবাদ দ্বিতীয় ছাৰৰ কাৰণে হেৰি হিচাপে অহাৰ কাৰণে। মোৰ এইটো আশা আছিলে বহুত দিনৰ পৰাই যে মই ডাঙৰ অকণমান গেৰেজ এটা খোলোঁ ডাঙৰকৈ। সেইটো কাৰণে বহুত দিন আশা কৰি ইমানখিনি পৰ্যায় পালোঁহি আৰু আশা কৰোঁ চবেই যাতে গেৰেজটোত অকণমান সহায় সহযোগিতা আগবঢ়ায় আৰু মই আগতে কৃষ্ণা হুণ্ডাইত আছিলোঁ, তাত হুণ্ডাইত অলপ দিন কৰিলোঁ। তাৰপিছত নিজাববীয়াকৈ মই নিজৰ ঘৰতে গেৰেজৰ কাম আৰম্ভ কৰিছিলোঁ। তাৰপিছত ক্ৰমান্বয়ে ইয়াত এইটো হেৰি পালোঁহি আৰু মানে মোৰ ইয়াত আপোনাৰ ৱাশ্বিং হ'ব ফাৰ্ষ্ট, তাৰপিছত পেইণ্ট বুথ আছে, হিট চেম্বাৰ মানে পেইণ্টৰ কাম চলিব, লিফ্ট আছে, গাড়ী দাঙি ধুনীয়াকৈ হেৰি কৰিব, মিগ ৱেল্ডিং আছে, ডেন পুলাৰ আছে। আপোনাৰ প্ৰায়খিনি বস্তুৱে ইয়াত মই সুবিধা হেৰি কৰিছোঁ, মানে যোগাৰ ধৰিছোঁ। মানে ধৰক আপোনাৰ গাড়ী এখন যদি ইয়ালৈ আহে, কিবা এটা বেয়া বোলে, মই কিছুমান গেৰেজত দেখা যায় যে বেলেগ এটা গেৰেজলৈ পঠিয়াই দিয়া হয় সকলোখিনি। এতিয়াতো চব হ'ব বুলি মই ক'ব নোৱাৰোঁ, কিন্তু যিমান পাৰোঁ মই চেষ্টা কৰিম, কাৰণ আপোনাৰ গোটেইখিনি বস্তু পাবলৈ হ'লেতো বহুত বস্তু দৰকাৰ হয়। সেই গোটেই বস্তুখিনিতো মোৰ ওচৰত নাই বাৰু, তেওঁ বুলিও যিমানখিনি পাৰোঁ মই সেইখিনি আপোনাৰ ইয়ালৈ অনাটো মই চেষ্টা কৰিলোঁ। সিমানখিনি মই যিমান পাৰোঁ মই ৰাইজক সহায় কৰি যাম আৰু যোৰহাটবাসী ৰাইজলৈ মই অনুৰোধ যাতে মোৰ গেৰেজটোত বহুত সহায় সহযোগিতা আগবঢ়ায়। কৰ্মচাৰী এতিয়া আপোনাৰ বৰ্তমান 10জনমান আছে ৱাশ্বিং হেৰি মিলাই, আৰু মই কথা পাতি আছোঁ আৰু ভাল এক্সপাৰ্ট মেকানিক আনিবলৈ, পেইণ্টাৰ আনিবলৈ। সেইটো কথা চলি আছে, সেইটো অতি সোনকালে হেৰি কৰিম। হয়, যি সময়ত অসমৰ যুৱক বহিৰাজ্যত কাম কৰিবলৈ যায়, সেই সময়তে আপুনি যোৰহাটতে থাকি যোৰহাটতে আপুনি কাম শিকি যোৰহাটতে এতিয়া নিজকে ব্যৱসায়ী কৰিবলৈ আপুনি আৰম্ভ কৰিছে। হয়, কি ক'ব এই ক্ষেত্ৰত? হয়, নিজৰ আশা থাকিলে চব কৰিব পাৰে, নিজৰ ওপৰতে কথা, নিজে সাহস কৰিলে চব কৰিব পাৰিব।